নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি বিৰিয়ানী বনাম আৰু বিৰিয়ানী বনাবলৈনো আমাক কি বস্তু প্ৰয়োজন হয় বিৰিয়ানী বনাবলৈ আমাক লাগিব 500 গ্ৰাম চিকেন আৰু লাগিব আমাক মছলা, দহি আছে, জিৰা বটা, আদা নহৰু, জলকীয়া বটা, বিৰিয়ানী মছলা, মিট মছলা আৰু অকণমান আছে গৰম মছলা। এই গোটেইখিনিৰে আমি মাংসখিনি মেৰিনেট কৰি ল'ম ধুনীয়াকৈ আৰু প্ৰায় 2 ঘণ্টা 3 ঘণ্টামানৰ কাৰণে ৰাখি থৈ দিম। দি দিছোঁ মিট মছলা, গৰম মছলা, বিৰিয়ানী মছলা, জলকীয়া বটা 1 চামুচ, আদা নহৰু 1 চামুচ আৰু জিৰা বটা 1 চামুচ, পৰিমাণ অনুসৰি নিমখ আৰু দি দিম দহি। এইখিনি এতিয়া ধুনীয়াকৈ মেৰিনেট কৰি ল'ম দেই। আমাৰ মেৰিনেট কৰা হৈ গৈছে ধুনীয়াকৈ। এতিয়া আমি 2 ঘণ্টাৰ কাৰণে ৰাখি দিম। আমাৰ মাংসত হালধি ব্যৱহাৰ কৰা নাই, আজি হালধি নিদিওঁ বুলি ভাবিছোঁ। কেনেকুৱা হয় চাওঁ বাৰু, কেনেকুৱা লাগে আপোনালোকেও চাই থাকিব দেই। এতিয়া 2 ঘণ্টাৰ কাৰণে থৈ দিম। মেৰিনেট কৰি থৈ দিয়া মাংসখিনি এয়া আমি প্ৰায় 3 ঘণ্টামানৰ কাৰণে থৈ দিছিলোঁ। 3 ঘণ্টাৰ মূৰত মেৰিনেট কৰা মাংসখিনি এনেকুৱা হৈছে। এতিয়া আমি ধুনীয়াকৈ এটা গ্ৰেভি টাইপ বনাই ল'ম, চাই থাকিবচোন। চাউল বহাবৰ কাৰণে পানী গৰম হ'বৰ কাৰণে দি দিছোঁ। এতিয়া দি দিম মিঠাতেল, আৰু এতিয়া দি দিম নিমখ 1/2 চামুচ আৰু গোন্ধৰ কাৰণে কেইটামান দি দিছোঁ গোটা মছলা। আৰু এইফালে তেল গৰম হৈছে আমাৰ। এতিয়া আমি পিঁয়াজখিনি বহাই দিম। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ আমি ভাজি ল'ম। ভাজি লৈ পিনি মাংসখিনি বহাই দিম। আজি মোৰ ষ্টাইলত বিৰিয়ানীটো চাবচোন, চিকেন বিৰিয়ানী কেনেকুৱা হয়। আপোনালোকে এনেদৰে বনাইনে কিবা বেলেগ পদ্ধতিত বনাই ক'ব। আৰু এতিয়া দি দিম অকণমান ইয়াতে তেল। আমাৰ এতিয়া পানীখিনি বইল আহিছে। এতিয়া চাউলকেইটা বহাই দিম দেই। এতিয়া আমি চাউলকেইটা প্ৰায় 90% হোৱালৈকে সিজাম, তাৰপিছত উঠাই দিম। বাকীখিনি বিৰিয়ানীৰ লগতে সিজি যাব। আৰু আমাৰ পিঁয়াজখিনি প্ৰায় ভজা হৈ গৈছে, ৰঙচুৱা হৈ গৈছে। এতিয়া আমি গ্ৰেভিখিনি বহাই দিম। এনেকৈ প্ৰায় আমি 15 মিনিটমান এনেকৈ সিজাই ল'ম। ভাজি ল'ম, এটা গ্ৰেভি টাইপ হৈ যাব। আৰু এইফালে আমি আলু ভাজিবৰ কাৰণে
তেল দি দিছোঁ। বিৰিয়ানী আলু হ'লে খাই ভাল লাগে। আপোনালোকে ভাল পায়নে আলু? আৰু এফালে মাংস হৈ আছে, সিজি আছে। গোন্ধটো ইমান ধুনীয়া আহিছে। আজি মাংসটো দেখিবলৈ অকণমান বেলেগ বেলেগ লাগিছে, কিহৰ কাৰণে হালধি দিয়া নাই যে। আজি এনেকৈ খাই চাওঁ। আৰু এইফালে আমাৰ চাউল প্ৰায় সিজি গৈছে। এতিয়া নমাই দিম আমি। নমাই পিনে চেকি ল'ম। মাংসখিনি প্ৰায় হৈ গৈছে 50%। ইয়াতে কিন্তু আমি পানী দিয়া নাই, মাংসৰ পানীয়ে উঠিছে। আৰু এতিয়া বিৰিয়ানী দিবৰ কাৰণে আমাক কেইটামান পুদিনা পাত লাগিব। এয়া পুদিনা আমাৰ ঘৰতে আছে, কেইটামান ছিঙি লওঁ। এতিয়া মাংসত অকণমান পানী দি দিম। জুইটো অকণমান বেছিকৈ দি দিম। আমি এতিয়া প্ৰায় 10 মিনিটমান এনেকৈ সিজিব দি দিম। তাৰপিছত আমাৰ হৈ যাব ৰেডি। আৰু এইফালেও আমাৰ আলু প্ৰায় সিজি গৈছে। আৰু আমাৰ ভাতকেইটা ধুনীয়াকৈ সিজি গৈছে। আমি এতিয়া আলুখিনি উঠাই ল'ম দেই। এতিয়া দি দিছোঁ গোলাপ জল এচামুচমান। ইয়াৰ লগতে দি দিম গাখীৰ। আৰু আমাৰ চিকেন প্ৰায় ৰেডি। এতিয়া আমি দি দিম চাউলকেইটা। কেইপিচমান উঠাইও ৰাখিছোঁ ওপৰত দিবৰ কাৰণে, গাৰ্নিচিঙৰ কাৰণে। এতিয়া আমি ইয়াত দি দিম ভাত। এনেকৈ দি দিলোঁ তলত। মাংসখিনি তলত থাকিলে ভাতকেইটাৰ ওপৰত। এতিয়া আমি গাৰ্নিচিং কৰিম এনেকৈ। কণীও দি দিলোঁ। ইয়াত দি দিম কেইটামান পুদিনা পাত। বিৰিয়ানীত পুদিনাৰ পাতে একদম ধুনীয়া এটা গোন্ধ লৈ আনে। তাৰ ওপৰত দি দিম কেইটামান পিঁয়াজৰ বেৰিষ্টা। আৰু ইয়াত আছে গাখীৰ, গোলাপ জল আৰু দি দিছোঁ বিৰিয়ানী মছলা অকণমান। ধুনীয়াকৈ লৰাই দি দিম গাখীৰ, গোলাপ জল আৰু মছলাখিনি। আৰু এতিয়া দি দিম আমুল বাটাৰ। আৰু এতিয়া এনেকৈ দি দিছোঁ বাটাৰ। ঘি দিব পাৰি, ঘি আমাৰ শেষ হৈ গ'ল, সেইকাৰণে বাটাৰে দি দিছোঁ। এতিয়া আমি প্ৰায় 15 মিনিটমানৰ কাৰণে একদম ঢাকি ৰাখিম। তাৰপিছত আমাৰ বিৰিয়ানী ৰেডি। আৰু এনেকৈ আমি ঢাকি ৰাখিছোঁ প্ৰায় 15 মিনিটমান সময়। 15 মিনিটমানৰ সময়ৰ পিছত আমি এবাৰ চাম কেনেকুৱা হৈছে। চাই থাকিব দেই। আৰু ওপৰত এনেকৈ ভৰ এটা দি দিছোঁ যাতে হাৱা ল'ব নাপায়। তেতিয়াহ'লে সোনকালে
এয়া আমি ঢাকন খুলি দিছোঁ আৰু ইমান ধুনীয়া হৈছে চাওকচোন বিৰিয়ানীখিনি একদম জুচি হৈছে আৰু গোন্ধটোও বহুত ধুনীয়া আহিছে। আমি এতিয়া বিৰিয়ানী উলিয়াই লৈছোঁ খাবৰ কাৰণে। চাওক ইমান ধুনীয়া হৈছে। আপোনালোকে যদি ভাল পায় এনেদৰে বনাই চাব দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।